নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ এটা স্কলাৰশ্বিপৰ খবৰ। NSP স্কলাৰশ্বিপ, সকলোৱে ইছানোদয়, মাইনৰিটি স্কলাৰশ্বিপ, OBC স্কলাৰশ্বিপ এইখিনি চিনি পায়, কিন্তু এটা প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা এটা স্কলাৰশ্বিপ দিয়া হয়। এই স্কলাৰশ্বিপটো হৈছে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা প্ৰোৎসাহন PMUSP যোজনা। এইখন হৈছে স্কলাৰশ্বিপৰ গাইডলাইন। মই গাইডলাইনখন আপোনালোকক দিবলৈ লৈছোঁ। কোনে কোনে স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব সেইটো আপোনালোকে চাই ল'ব। এইটো ইছানোদয়ৰ দৰে স্কলাৰশ্বিপ। এইটো 82,000 ফ্ৰেছ কেণ্ডিডেটক দিয়া হয়, যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু তেওঁলোকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী, গ্ৰেজুৱেট ডিগ্ৰী আৰু প্ৰফেশ্যনেল কোৰ্চ যেনেকৈ মেডিকেল ইঞ্জিনিয়াৰিং এইখিনিত তেওঁলোকে নামভৰ্তি কৰিছে আৰু তেওঁলোকৰ বয়স 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। এই স্কলাৰশ্বিপটোৰ 50% ছোৱালীৰ কাৰণে বিশেষভাৱে সংৰক্ষণ কৰি ৰখা হৈছে আৰু বাকী থকা পাৰ্চেণ্টেজটো আপোনালোকে OBC, MOBC, ST, SC এনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত লিখাই আছে, আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। আৰু ইলিজিবিলিটিটো হৈছে 80% পাব লাগিব হায়াৰ ছেকেণ্ডেৰীত বা 10+2 পেটাৰ্ণৰ যিটো ইকুইভেলেণ্ট এক্সাম হয় সেইটোত আপোনালোকে 80% পাব লাগিব মিনিমাম। ৰেগুলাৰ কোৰ্চৰ হ'ব লাগিব ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী হওক। ডিষ্টেঞ্চ মোডত বা ডিপ্ল'মা কোৰ্চ কৰি থকাসকলে এই স্কলাৰশ্বিপটো নাপাব। যদি তেওঁলোকে ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছে তেওঁলোকে ইঞ্জিনিয়াৰিং কলেজখন অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনৰ দ্বাৰা ৰেজিষ্টাৰ্ড হ'ব লাগিব। যদি নহয় তেতিয়াহ'লে তেওঁলোকৰ এপ্লিকেশ্যন ৰিজেক্ট কৰা হ'ব। আৰু 4,50,000 টকা বছৰেকীয়া ইনকম থাকিব লাগিব, ফেমিলি ইনকম। যদি তাৰ ওপৰত থাকে তেতিয়াহ'লে এইটোত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু আপোনালোকে পঢ়ি থকা কলেজখন, ইনষ্টিটিউটখন, ইউনিভাৰ্চিটিখনৰ AISSE ক'ডটো থাকিব লাগিব, সেইটো ভেলিড হ'ব লাগিব। আৰু তাৰ বাবে আপোনালোকে ডেছক্ৰিপশ্যনত এটা লিংক আছে, সেই লিংকটোত গৈ আপোনালোকে AISSE যিটো ক'ড সেইটো আপোনালোকে চাই ল'ব। আৰু এইটো ইছানোদয় লেখীয়াকৈ ৰিনিউৱেল কৰাৰ ব্যৱস্থা আছে। আপোনালোকক 4 বছৰৰ কাৰণে দিব। 4 বছৰৰ কাৰণে দিয়াৰ লগে লগে আপোনালোকে এইটো প্ৰতি বছৰে ৰিনিউৱেল কৰিব লাগিব। প্ৰথম বছৰ আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব, তাৰপিছৰ বছৰ আপোনালোকে সেইমতে ৰিনিউৱেল কৰিব লাগিব। ৰিনিউৱেল কৰা প্ৰচেছটো ইছানোদয় বা অন্য স্কলাৰশ্বিপৰ সৈতে একেই। আপোনালোকে ইয়াত এটা বেঞ্চমাৰ্ক দি দিছে। স্কলাৰশ্বিপটো ৰিনিউ কৰিবলৈ হ'লে আপোনালোকে সেই পৰীক্ষাটোত ৰিনিউ কৰা বছৰৰ পৰীক্ষাটোত 50% নম্বৰ মিনিমাম পাব লাগিব আৰু 75% এটেণ্ডেঞ্চ আপোনালোকে মেইনটেইন কৰি ৰাখিব লাগিব। যদি সেইটো মেইনটেইন কৰি ৰাখিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ ৰিনিউৱেলটো কৰিব পৰা নাযাব, আপোনালোকক ৰিজেক্ট কৰি দিব। ৰিজাৰ্ভেশ্যন ত' চেণ্ট্ৰেল ৰিজাৰ্ভেশ্যন পলিচিৰ মতে ৰিজাৰ্ভেশ্যনটো থাকিব। SCৰ কাৰণে 15%, 7.5% STৰ কাৰণে, 27% OBCৰ কাৰণে, 5% ডিজেবিলিটি পাৰ্চনৰ কাৰণে এইখিনি থাকিব। আৰু এই প্ৰচিডিঅ'ৰটো আপোনালোকে NSPত গৈ এই NSP পৰ্টেলত আপোনালোকে OTR ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লাই ফৰ স্কলাৰশ্বিপ অপশ্যনত গৈ আপোনালোকে এই স্কলাৰশ্বিপটো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইখিনিও ইনষ্টিটিউট লেভেলত আৰু হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেৰিফাই কৰা হ'ব। ভেৰিফাই কৰি মেৰিট লিষ্ট প্ৰকাশ কৰা হয়। মেৰিট লিষ্ট প্ৰকাশ কৰি আপোনালোকৰ নামটো দিয়া হ'ব। এতিয়া কিমান টকাকৈ দিব সেই বিষয়ে মই আপোনালোকক কৈ দিছোঁ। এই স্কলাৰশ্বিপটো প্ৰতি বছৰে 12,000 টকাকৈ গ্ৰেজুৱেশ্যন লেভেলত দিয়া হয়। পোষ্ট গ্ৰেজুৱেশ্যন লেভেলত 20,000 টকাকৈ দিয়া হয়। যদি ইঞ্জিনিয়াৰিং কৰি আছে তেওঁলোকৰ প্ৰথম 3টা বছৰ 12,000কৈ পাব আৰু শেষৰ বছৰটো 20,000 টকা তেওঁলোকে লাভ কৰিব। আৰু পোষ্ট গ্ৰেজুৱেটৰ কাৰণে যিটো আছে সেইসকলে বা ইণ্টিগ্ৰেটেড কোৰ্চৰ কাৰণে 20,000 টকাকৈ পাব প্ৰথম 4 আৰু 5 নম্বৰ ইয়াৰটোৰ কাৰণে। বাকীকেইটা ইয়াৰত তেওঁলোকে 12,000কৈ টকা পাব। গতিকে এইটোৱে আছিল মেইন বিষয়বস্তু স্কলাৰশ্বিপটোৰ বিষয়ে। আপোনালোকে পে'মেণ্টটো DBT যোগেদি পাব, ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেঞ্জেকশ্যন, আৰু আধাৰ চিডিং হৈ থাকিব লাগিব একাউণ্টটো। আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে অতি সোনকালে গৈ এইটো এপ্লাই কৰিব পাৰিব। যিসকলে ইছানোদয় ৰিজেক্ট হৈছে বা ইছানোদয় পোৱা নাই পাৰ্চেণ্টেজ থাকিও ইনকমৰ কাৰণে, তেওঁলোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে। গতিকে এয়া আছিল আজিৰ ভিডিঅ'। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো চাই ভাল পালে। ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।